প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ চৰকাৰী চাউল চুৰৰ বিৰুদ্ধে সৰব বৰপেটা জিলা উপায়ুক্ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কলা বজাৰত বিক্ৰী বৰপেটা জিলাৰ পৰা নিয়ন্ত্ৰিত হোৱা এই চুৰাং বেহাৰ সবিশেষ ফাদিল কৰা হৈছিল প্ৰাগ নিউজত জিলাখনৰ একাংশ সমবায় সমিতি আৰু এজেণ্টে পিডিএছৰ চাউল প্ৰকৃত হিতাধিকাৰীক নিদি পুনে পুনে সমবায় সমিতিৰ পৰাই চাউল বিক্ৰী হয় কলা বজাৰত বৰপেটা জিলাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ সৰবৰাহ হয় চৰকাৰী চাউল যোৱা 24 ছেপ্টেম্বৰত বৰপেটা আৰক্ষীয়ে জব্দ কৰিছিল এইখন চৰকাৰী চুৰাং চাউল ভৰ্তি নাওখনৰ পৰা জব্দ কৰিছিল 400 বস্তা চৰকাৰী চাউল তথ্য অনুসৰি উক্ত চাউলখিনি উত্তৰ বগুৰিবাৰীৰ সমবায় সমিতিৰ ইতিমধ্যে এই বিষয়টোক লৈ সৰব চৰ্চা চলিছে সমবায় সমিতিখনৰ এইজন সম্পাদক মুক্তাৰ হুছেইনক দায়িত্বৰ পৰা অব্যাহতি দিয়েই বৰপেটাৰ যোগান বিভাগে দায়িত্ব সামৰিছে কিন্তু ইয়াৰ বিপৰীতে এই চুৰাং কাৰোবাক লৈ সৰব হৈছে বৰপেটা জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূছাল 350 কুইণ্টেল মান হ'ব বলেৰো পিকআপ ভেন 350 কুইণ্টেল মান চাউল উত্তৰ বগুৰিবাৰীৰ কথাটো কৈছে হেতু আমি একশনটো ইমিডিয়েটলি লৈছোৱে এইটো আমি এইটো খবৰটো লৈ আছো আৰু টিকেন দাসৰ যিখিনি বস্তুখিনি ধৰা হৈছিল তাৰ বিৰুদ্ধে অলপ গোচৰটো এটাটো দিয়া আছে অতি কঠোৰ হ'ম আমি অতি কঠোৰ অলৰেডি হৈ আছো আৰু আমি আৰু অতি কঠোৰ হ'ম উল্লেখযোগ্য যে বৰপেটা জিলাৰ উপায়ুক্ত গৰাকীয়ে যদি সঁচাকৈ আন্তৰিকতাৰে বিষয়টোৰ তদন্ত কৰে তেনেহলে উন্মোচিত হ'ব ভয়ংকৰ তথ্য বৰপেটাৰ পৰা দিগন্ত কলিতা ৰিপোৰ্ট প্ৰাগ নিউজ